পাইছো যে স্কুলৰ পৰা পিকনিক ক্লাছ 6 to 8 লৈ যাব 6 to 8 ল'ৰা ছোৱালীয়ে আজি নাযাওঁ বুলি কৈ আছে যে আমি ভালকৈ নাজানো আজি নাযাওঁ তেতিয়া আমি বুজাই পৰাই প্ৰিন্সিপালো আছিল বুজাই পৰাই 9, 10, 11, 12 কিছু ল'ৰা ছোৱালী গোটেইখিনি নহয় কিছু ল'ৰা ছোৱালী 4খন গাড়ী আছিল মেকআপ কৰি ওলাই গ'ল কেনেকৈ গ'ল একো লিষ্ট নকৰাকৈ আমাক নোকোৱাকৈ আমাক কোৱাই নাই যে তুমি আহিবা স্কুলত আৰু 12টা বজাত আমাক তোমালোকে আগৰ দিনা যে তোমালোকে আহিবা ঘৰত লৈ যা না তোমালোকৰ আজি নাছিল মোৰটো নহয় তোমাৰ জেনৰ প্লানত যে লৈ গ'ল হেতিয়াতো তো কোৱা নাই ফাৰ্ষ্ট ইয়াৰৰ প্লানত কৈছিল নেকি যে লৈ যাম আমি তোমাক হেতো কিন্তু লৈ গৈছে দিয়া নাই কৈ দিছে শুনা তুমি হেতি কেনেকৈ যাব ঘৰত কোৱা নাই আমি না হেতো তোমালোকক ডেট দিয়া নাই ক্লাছ 6 to 8 ডেট দিছিল আমি জানিছো হয় এইটো কথা 6 to 8 ডেট দিছিল তেওঁলোকে নাযায় যেহেতু গাড়ী ভাড়া কৰা হৈছে কৰ্তৃপক্ষ নাই এতিয়া মই স্কুলত আছো ক্লাছ চলি আছে ল'ৰা ছোৱালীকে এতিয়া এৰি মই আহিছোঁ ক্লাছত আছে এতিয়াও গম পালোঁ যে আপোনালোকে আহিছে মিডিয়া প্ৰিন্সিপাল আদি কৰি প্ৰায় সংখ্যক শিক্ষক 4খন গাড়ীত ছাত্ৰ ছাত্ৰী লৈ গৈছে এই দূৰত গৈছে 7, 8 এই ক্লাছবিলাক কিয় যোৱা নাই সিহঁতেতো শুনা পালোঁ যে যোৱা নাই সেইটো আমি নাজানো 510 টকা কৰি আহিছে কিন্তু কাগজ ইমান কিমান 14 কিলোমিটাৰ হ'ব ইয়াৰ পৰা আৰু খোৱা দোৱাটো ইমান ভাল নিদিয়ে 4 টকা দামৰ মিষ্টি আৰু 2 টকাকে ব্ৰইলাৰৰ মাংস খোৱা দোৱাটো ইমান ভাল নিদিয়ে এইবিলাক নাজানো তোমালোকে গৈছা সারা আমরা সারা কি নাজানো সারা জানলা লাগবে গাড়ী পোৱা আহিলে কি হ'ব স্যাৰ কিন্তু সেইটো আমাৰ ল'ৰা ছোৱালীক যদি আপুনি আগত লগা জাননী দিয়া নাই আমি কেনেকৈ যাম স্যাৰ আৰু স্যাৰ জি ঠাইত পিকনিকত লৈ যাই আছে কিন্তু দেখাৰ মতো কোনো ষ্টুডেণ্টে দেখাৰ মতো কোনো বস্তু নহয় সেইবিলাক জিয়া বাৰু বিয়াত যাই থাকে তাত কোনো ভাল কোনো কাম কোনো নাযায় আৰু এইটো কোনো দেখাৰ কোনো ভাল বস্তু নানি কৰি আৰু এনেকৈ আমাৰ স্কুলত বহুত দুৰ্নীতি চলি আছে স্কুলৰ কাম অলপ বিয়াৰ পৰা এটা তো দিলে তো বিচাৰি ঘুরে 5 জন এক সপ্তাহ টাকা দেওয়া পায় আমাদের আরামসে বেজে খালি এক সপ্তাহ পরে ইনে দেখাবো ওই যে ওখানে আছে 800 টাকা হইলা ললে উমরটা দাম সব দাম ফুলে ওটা লাগছে বাবা যখন ইনভার্টার কানেক্ট করতে তুমি দে দাও ইলেক্ট্রা ক্যামেরা মধ্যে দেখনা দে দাও ইলেক্ট্রা কোন দেখা দাও দাও তুমি বাসে দুই লাইন দা সুইলো দেখা দাও না না ওটাই ঘটনা এটা আমার পিএমসি লিংকটিং স্কুল হয় পিএমসি স্কুল হয় এইটো স্কুলত আমাৰ পিকনিকত লৈ যাব হা ল'ৰা ছোৱালীক আগতে কোৱা নাই যে তোমালোকক পিকনিকত লৈ যাম এতিয়া যেতিয়া 4খন বাছ আহিছে আমাৰ স্কুলত ছাৰে কি কৰিছে 6, 7, 8 যোৱাৰ কথা আছিল নাজিৰ হুছেইন ছাৰ আৰু কিবা কিবি ছাৰ আছে প্ৰিন্সিপাল মেমো আছে সিহঁতে ফাৰ্ষ্ট ইয়াৰৰ ল'ৰা ছোৱালীবিলাকক ধমকাই এনে বাছত তুলি লৈছে গোটেইখিনি যোৱা নাই অলপ অলপ গৈছে সিহঁতকতো আগত কোৱা নাই সিহঁতে গাৰ্জেনক সুধবা লাগব যে মা দেউতা আমি এনেকুৱা আমাক পিকনিকত লৈ যাব কাকো সোধা নাই স্কুলৰ পৰা জবৰদস্তি উঠাই দি আছে সিহঁতক আৰু আমাৰ বহুত কিছু আছে স্কুলৰ পিছপানে অলপ ঘৰৰ পিছপানে গ'লে গম পাব ল'ৰা ছোৱালীৰ যিটো বাথৰুম টাইলেট একো ব্যৱস্থা নাই আপুনি তাতে গ'লে গম পাব কেনেকুৱা অৱস্থা আপুনি যাবই নোৱাৰে স্কুলত বহুত দুৰ্নীতি চলি আছে মেগাজিনৰ কাৰণে আমি শুনছো যে কিবা কিবি পইচা আহে কিন্তু 2017 পৰা 2024 লৈকে এটা কামো কৰা নাই মেগাজিন এটাও কৰা নাই ৰিপেয়াৰিংৰ কাৰণে যিবিলাক পইচা একো কাম কৰা নাই তাতে আমি গ'লে দেখাই দিব পাৰিম এই আপোনাৰ গ্লাছ গিলা ভাঙা আছে বহুত কিবা কিবা আৰু আছে খেল ধেমালিতে একো হোৱা নাই খেল ধেমালি নিদিয়ে 2 বছৰ ধৰি কোনো খেল ধেমালি নহয় 2 বছৰ ধৰি আমি আহিছো আৰু সিহঁতৰ কথা মতে 4-5 বছৰ ধৰি এনে স্কুলত কোনো খেল ধেমালি দিয়া নাই খোৱা পানীৰ ব্যৱস্থা নাই ভাল পানীৰ ব্যৱস্থা আপুনি গ'লে তাতে গম পাব কেনেকুৱা অৱস্থা ইমান তাতে যোৱা নাই এটা পিএমসি স্কুলত যদি এনেকুৱা অৱস্থা হয় চৰকাৰেতো কিবা এটা ব্যৱস্থা ল'ব লাগে চৰকাৰৰ পৰা অহা টকাবিলাক চৰকাৰে একো কাম কৰা নাই আমি দেখা মতে একো কাম কৰা নাই
ৰিপেয়াৰিঙৰ যিবিলাক পইচা আহে প্ৰথমে কাম কৰিলে স্কুলৰ যে ঘৰগিলাৰ যিবিলাক গিলাচ ভাঙিছে ল'ৰা ছোৱালী বা বাহিৰা কোনোবাই ভাঙিছে সেইটো ৰিপেয়াৰিঙৰ কাৰণে পইচা আহিছে সেইটো আমাৰ সহি ঠিক কৰিব লাগিব কিন্তু সেইটো ঠিক কৰা নাই এইটো আমি SDM মহোদয়ক আমি এইটো আহ্বান জনাম যে এইটো অলপ সার্ভে কৰিব লাগে যে এনেকুৱা কিয় তদন্ত কৰিব লাগে যে এনেকুৱা কিয় হৈ আছে ল'ৰা ছোৱালীৰ কাৰণে টয়লেট বাথৰুম এটা ইম্পৰ্টেণ্ট এইটো বস্তু স্কুলত অহাৰ পিছত আমি আকৌ ঘৰত যাম নেকি টয়লেট পেচাব আহিলে আমাৰ আপুনি আমাৰ লগত যাওক আমি দেখাই দিব পাৰিম কেনেকুৱা অৱস্থা আছে আত্মহত্যা কৰাৰ অভিযোগ আছে নেকি আৰু কিবা আছে নেকি আৰু স্কুলত মানে ছাৰৰ লগত কথা পাতিবৰ কাৰণে স্কুলত ইউনিয়ন বডি লাগে আৰু ছাৰক মই 3 মাহ আগতে আমি লোক সকলোৱে মিলি 3 মাহ আগত মই এপ্লিকেশ্যন এটা ছাৰক দিছিলোঁ ইউনিয়ন বডি বনাবৰ কাৰণে আৰু ছাৰে এতিয়ালৈকে মানে এপ্লিকেশ্যনৰ ৰিপ্লাইটো পোৱা নাই লেনচিঙ্গা HSS স্কুল আমার ল'ৰাটা আছে ক্লাস 3 পড়ে কেইদিনমানত আগতে এটা ফাংশন হৈছে ইয়াতে এই কি কয় ফাংশন ডেকোরেশন যে করছে গাথা যে করছে এবেলা এটা গাথাও বুঝোৱা নাই সৰু সৰু ল'ৰা ছোৱালী যদি এটা ভৰিটো যদি ভিতৰত পৰে ভাঙলে আৰু গাৰ্জেনে কি কৰে এই স্কুলৰ মাষ্টাৰ কি কৰে ঘৰত পঠাই যায় এই গাথাগুলা বুঝোৱাৰ সুবিধা কৰিব লাগে LP স্কুলত যিখিনি ব্ৰিঞ্চি আছে বহাৰ নিচিনা নাই যদি খালি এনে কৰে ভাঙি ল'ৰা ছোৱালীৰ হাত পা ভাঙব বহুত খোৱা পানী একদম ব্যৱস্থা নাই এইটো এটা টেংকি আছে 2 মাহ আগতে মই চাইছো ইমানখিনি পানী হৈছে 1 ফুট পানী হৈ আছে ল'ৰা ছোৱালী দৌৰ পাৰে মই কমপ্লেইন দিছো ছাৰক কৈছো LP স্কুলৰ ছাৰক সেইটো এনে মাষ্টাৰ প্ৰিন্সিপাল যে আছে তাক কৈছো প্ৰেসিডেন্ট যে আছে তাক কৈছো কয় এতিয়া আর 2 মাহ গেলে শুকাই যাব এটো আর শুকাইবা বস্তু নাকি পিছলে পৰি গেলে হাত পা ভাঙব না এটো স্কুলত একো সুবিধা নাই লেংটি সিঙ্গার এই লেংটি লেট্রিন বাথরুম যাওয়ার ব্যবস্থা নাই খালি এইটো এটা আছে নতুনকে হইছে এই তালা মারি থই দিয়ে স্যার বাইদেউ তাহলে যায় তার কারণে সুব্যবস্থা আছে কিন্তু ছাত্রের কারণে সুব্যবস্থা একো নাই আন্তঃগাঁথনিৰ কাম কিমান একো হোৱা নাই ৰিপেয়াৰিঙৰ কাৰণে যে পইচাখিনি আহে একো হোৱা নাই ব্ৰিঞ্চি তেনেহ'লে কিয় ভাঙা থাকিব গ্লাছগুলা ভাঙা খিৰিকী নাই ফল সিলিং গুলো আপনার স্কুলত যাই থাক ভিতরে যাওক ফল সিলিং গোটেইখিনি ভাঙা 2টা বা 3টা ফ্যান লাগাই থাকে তাও নষ্ট আন্তঃগাঁথনিৰ পইচা একবাৰেই কাম নহয়